নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, আজি আপোনাৰ যিহেতু তুলা ৰাশি যিসকল জাতক জাতিকা আছে, যিসকল বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে আজি আপোনাৰ কিছুমান আপোনাৰ গুপ্ত ৰহস্যৰ ওপৰত আমি আজি যিহেতু আলোচনা কৰিম। আৰু সেই ভিডিঅ'ত আপোনালোকে পাব যে আজি আপোনালোকৰ ভিতৰুৱা কিছুমান কথা, যিটো কথা আজি আপোনালোকেও নাজানে। আৰু গতিকে আপোনালোকে অকণমান স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে এই ভিডিঅ'টোৰ যি আনন্দ বা যি আপনার লাভ আপনি লব পাৰিব। প্ৰিয় দৰ্শক, তো দেৰি নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ তুলা ৰাশিৰ যিসকল আজি আপোনাৰ জাতক জাতিকা আছে তেখেতসকলৰ পৰিচয় আৰু প্ৰকৃতি যদি চোৱা হয়, তুলাৰ ৰাশিৰ প্ৰতীক হৈছে পাল্লা, আৰু এই ৰাশিয়ে প্ৰতিনিধিত্ব কৰে ভাৰসাম্য, সৌন্দৰ্য আৰু ন্যায়। শুক্ৰ গ্ৰহৰ দ্বাৰা শাসিত এই ৰাশিয়ে সকলো আপোনাৰ সৌন্দৰ্য আৰু সমন্বয় বিচাৰে। আৰু তুলা ৰাশিৰ জাতক জাতিকা হ'ল অতি মিলাপ্ৰীতি, ফেশ্বন, কলা আৰু সংগীত প্ৰেমী, ন্যায়পৰায়ণ আৰু সুষম মন। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, এই জাতক জাতিকাসকলে প্ৰতিটো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰি ভাল পায়। এতিয়া তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ কথা যদি কোৱা হয়, তেওঁলোকক এনে এটা ক্ষেত্ৰৰ প্ৰয়োজন য'ত তেওঁলোকৰ শৈলী, ভাৰসাম্য আৰু যোগাযোগৰ দক্ষতা ব্যৱহাৰ কৰিব পৰা যায়। আইন আৰু ন্যায়াধীশৰ দৰে ন্যায়ৰ লগত জড়িত ফেশ্বন, আপোনাৰ ইণ্টেৰিয়ৰ ডিজাইনিং বা কূটনীতি পৰিচালনা, জনসংযোগ বা শিল্প, সংগীত আৰু সৌন্দৰ্য উদ্যোগ আৰু তেওঁলোকৰ বাবে আটাইতকৈ উপযুক্ত। দৰ্শক, তুলা ৰাশিৰ মানুহৰ অতি আৱেগিক আৰু সঁচা হৃদয় থাকে। এই জাতক জাতিকা সকলে সম্পৰ্কত ভাৰসাম্য আৰু সৌন্দৰ্যক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। ৰোমান্টিক প্ৰকৃতি আৰু তেওঁলোকৰ সংগীৰ ইচ্ছাৰ যত্ন লয়। আৰু আপোনাৰ যদি চোৱা হয়, কিন্তু কেতিয়াবা সিদ্ধান্ত ল'বলৈ সময় উলিয়ায়। তেওঁলোকৰ বাবে সৰ্বোত্তম মেচ হৈছে আপোনাৰ মিথুন, কুম্ভ আৰু সিংহ ৰাশি। তেখেতসকলে এই যি ৰাশি, আপোনালোকে তিনিটা ৰাশি, যি মিথুন, কুম্ভ, সিংহ, সেইখিনিৰ পৰা আপোনালোকৰ তেখেতসকলৰ মিল থাকে। আৰু স্বাস্থ্যৰ কথা ক'বলৈ গ'লে, তুলা ৰাশিৰ জাতক জাতিকাৰ সকলে যদি মানসিক চাপৰ পৰা অতি আঁতৰি থাকে আৰু তেন্তে তেওঁলোক অতি সুস্থ হৈ থাকে। আৰু ছাল, আপোনাৰ বৃক্ক বা মেৰুদণ্ডৰ সমস্যাৰ আৰু সংগীত, ধ্যান আৰু প্ৰকৃতিৰ সৈতে সময় কটোৱাটোৱে তেওঁলোকক মানসিক শান্তি দিয়ে। এতিয়া আমি কিছুমান সহজ প্ৰতিকাৰৰ বিষয়ে জানো, যিয়ে আপোনাৰ জীৱনত ভাৰসাম্য আৰু সফলতা কঢ়িয়াই আনিব পাৰে। প্ৰতি আপোনাৰ শুকুৰবাৰে আপুনি বগা বা গোলাপী ৰঙৰ কাপোৰ পিন্ধিব আৰু 108 বাৰ ওম শুক্ৰাই নমঃ মন্ত্ৰ জপ কৰক আৰু লক্ষ্মী দেৱীক পূজা কৰক আৰু ৰূপৰ গহনা পৰিধান কৰক। আৰু সৌন্দৰ্যৰ অনুশীলনৰ সমান্তৰালকৈ আত্মচিন্তাও গুৰুত্বপূৰ্ণ। সপোন আৰু প্ৰতীকৰ অৰ্থ, যদি আপোনাৰ যদি সপোন, আপুনি যদি সপোনৰ যদি আমি কিছুমান কথা কওঁ আহক, যে তুলা ৰাশিৰ ব্যক্তিয়ে যদি সপোনত দেখে, যেনে ধৰি লওক আপোনাৰ বগা ফুল বা ধুনীয়া দৃশ্য, তেতিয়া বুজিব যে এটা সুন্দৰ অনুষ্ঠান আহিবলৈ ওলাইছে। যদি কোনো আইনা ভাঙি থকা দেখা যায়, তেন্তে ই আত্মসন্দেহৰ ইংগিত দিয়ে। আৰু যদি সংগীত শুনা যায়, তেন্তে ই মানসিক শান্তি আৰু ইতিবাচক শক্তিৰ চিন। প্ৰিয় দৰ্শক, এইখিনি সপোন যদি আপুনি পায়, তেতিয়া এইখিনি কাৰণ থাকিব। শুভব্ৰত আৰু তিথি যদি চোৱা হয়, আপোনালোকৰ কাৰণে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই উপবাস আৰু উৎসৱবোৰত আপোনাৰ অতি শুভ বুলি গণ্য কৰা হয়। শুকুৰবাৰৰ উপবাস সৌন্দৰ্য আৰু মহিমা লাভৰ বাবে, আৰু শৰৎ পূৰ্ণিমা আপোনাৰ মানসিক শান্তি আৰু প্ৰেমৰ বাবে, আৰু দীপাৱলী যদি চোৱা হয় আপোনাৰ বিশেষকৈ লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে ফলপ্ৰসূ। আৰু নৱৰাত্ৰিৰ সপ্তমী বা অষ্টমী মা মহাগৌৰীৰ আশীৰ্বাদ পাবলৈ আপুনি চেষ্টা দিন হয়। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছো আপোনালোকে এই যি আপোনালোকৰ তথ্য আজি আপোনাৰ যিহেতু তুলা ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিম, আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।